জুবিন দাক হৎকাৰ কৰাৰ পাছতো গৰিমা বয়ে হেন্দুৰ ফুট লৈ আছে কিয় লৈ আছে সেই কথাটো বহুলোকে জানিব বিচাৰি আছে গতিকে মই ভাবিছো সেই কথাকাৰ কৈ দিম আপোনালোকক নমস্কাৰ এতিয়া আমাৰ অসমত বহুত এটা দুখৰ পৰিস্থিতি সৃষ্টি হৈ আছে আৰু এই দুখৰ সময়তে গৰিমা বক আকৌ কিছুমানে টাৰ্গেট কৰি লৈছে বহুতে ভিডিও কিছুমানত বা ইন্টাৰভিউ কিছুমানত দেখি আছে যে জুবিন দাক হৎকাৰ কৰাৰ পাছতো গৰিমা বয়ে হেন্দুৰ ফুট লৈ আছে কিয় লৈ আছে সেই কথাটো বহুলোকে জানিব বিচাৰি আছে গতিকে মই ভাবিছো সেই কথাকাৰ কৈ দিম আপোনালোকক এগৰাকী পত্নীয়ে তেওঁৰ স্বামী ঢুকুৱাৰ পাছত হিৰৰ হেন্দুৰ মহাৰি পেলায় কোনোদিন নলয় হিৰত হেন্দুৰ বগা হাস পিন্ধি থাকে ৰঙীন কাপোৰ নিপিন্ধে কিন্তু মই জানিব বিচাৰিছো যে পত্নীগৰাকী যদি আগতীয়াকৈ মৃত্যু হয় তেন্তে স্বামীগৰাকীয়ে কি পৰিৱৰ্তন কৰে নিজকে এগৰাকী মহিলাই সকলো হলনি কৰি দিব লাগে তেও ভাল পোৱা ৰঙা হাসজোৰ তেও কোনোদিন পিন্ধিব নোৱাৰিব কাৰণ তেওঁৰ স্বামী নাই হিৰত লৈ থকা হেন্দুৰটো তেও কোনোদিন লব নোৱাৰিব কাৰণ তেওঁৰ স্বামী নাই কিন্তু যেতিয়া প্ৰথমতে পত্নীগৰাকী ঢুকাই যায় স্বামীজনে নিজক কিয় পৰিৱৰ্তন নকৰে স্বামীজনে কিয় নেদেখায় ৰাইজক যে মোৰো পত্নী নাই কিয় মানুহ মই পত্নীসকলে কিয় হিৰৰ হেন্দুৰ মহাৰি বগা হাস পিন্ধি দেখাব লাগে যে মই বিধৱা মোৰ স্বামী নাই কিয় দেখাব লাগে কাৰণ মহিলাসকলক এইখন সমাজে সদায় দবাই ৰাখিব বিচাৰে সকলোবোৰ দুখ কেৱল মহিলাৰ ওপৰত জাপি দিব বিচাৰে নাৰীসকলে যদি নিজৰ মনৰ কথা খুলি কয় তেতিয়া সেই নাৰীগৰাকী চঞ্চল হৈ পৰে আৰু নাৰী এগৰাকী যদি শান্তশিষ্ট হৈ বহি থাকে বেছি কথা নকয় তেন্তে তাই অহংকাৰী হৈ পৰে এগৰাকী মহিলা ভাল হৈ থাকিলেও বা বেয়া হৈ থাকিলেও তেওঁৰ ওপৰত দুখ জাপি দিয়া হয় বহুতো মহিলাক দুখ দিয়া হয় স্বামী মৃত্যু হোৱাৰ বাবে এইজনী কুলক্ষণীয়ে আমাৰ লৰাটো খালে এইজনী কুলক্ষণী হেহে তাই অকালতে স্বামী ঢুকাই গল এইজনী কুলক্ষণী মতা মোৰ খালে কিমান মহিলাই সাগে এনেকৈ শুনিবলৈ পাইছে গৰিমা বয়ে জুবিন দা যোৱাৰ পাছতো হেন্দুৰ লৈ আছে কিন্তু সেই কথাটো বহুলোকে এতিয়া সহ্য কৰিব পৰা নাই তেও কিয় হেন্দুৰ লৈ আছে এটোটো নিয়ম নহয় আৰে তেও লবলৈ মন গৈছে তেও মৰমৰ স্বামীয়ে আকি থৈ যোৱা মৰমৰ স্বামীৰ চিন হিচাপে তেও ৰাখি থৈছে হেন্দুৰকণ তেওঁৰ কপালত কিমান হেপাহেৰে কিমান মৰমেৰে তেওঁৰ কপালত আকি থৈ গৈছিল সেই হেন্দুৰকণ জুবিন দাই দি থৈ যোৱা সেই হেন্দুৰকণ গৰিমা বয়ে হেৰুৱাব বিচৰা নাই হেন্দুৰকণৰ মাজতে হয়তো তেও জুবিন দাক দেখা পায় হেন্দুৰকণৰ মাজতে হয়তো জুবিন দাক তেও অনুভৱ কৰিব পাৰে জুবিন দাৰ উপস্থিতি তেও পলে পলে অনুভৱ কৰে লওক তেও হেন্দুৰকণ তেও হেপাহৰ হেন্দুৰকণ লওক আমাৰ মৰমৰ জুবিন দাই আকি থৈ যোৱা সেই ৰঙা বেলিটো তেও কেতিয়াও মহাৰি নিদিয়ক কিয় আপোনালোকে শান্তিত থাকিব পৰা নাই কিছুমান লোকে এতিয়াও হেইটোক লৈ প্ৰশ্ন কৰি আছে তেও জীৱনটো শেষে হৈ গল তেও কেনেকৈ জীয়াই আছে একমাত্ৰ তেও জানে এটা নিউজৰ পৰা মই গম পাইছো যে গৰিমা বয়ে জুবিন দা যোনদিনাখনিৰ পৰা ঢুকাইছে সেই দিনাখনিৰ পৰা হুব পৰা নাই তেও মেডিচিনৰ অভাৰডোজ দি হোৱাবলগীয়া হৈছে ভাবি চাওক হলেও তেও নুখোৱা নুহুৱাকে জুবিন দাৰ খবৰ লবলৈ অহা সকলো মানুহকে মাত লগাইছে সকলো মানুহৰ সৈতে তেও কথা পাতিবলৈ ধৈৰ্য ৰাখিছে সাহস ৰাখিছে আপুনি বা মই পাৰিম নে ইমানখিনি আমাৰ ধৈৰ্য সাহস আছে নে জুবিন দাৰ মৰমৰ সতি পত্নী হয় তেওঁক আপোনালোকে অপমান নকৰিব তেওঁক আপোনালোকে আৰু কিটাও নহদিব হেন্দুৰকণ কিয় লৈছে লবলৈ দিয়ক মৰমৰ হেন্দুৰকণ গোটেই জীৱন লবলৈ দিয়ক গৰিমা বৌ সদায় জুবিন দাই তাইক যেনেকৈ দেখি ভাল পাইছিল তেনেকৈ থাকিবলৈ দিয়ক গৰিমা বয়ে যেতিয়া হেন্দুৰকণ লৈ ওলাই আহিব আমি জুবিন দাক হেৰুৱা যেন কেতিয়াও অনুভৱ নহব জুবিন দা যেন আছে গৰিমা বৌৰ মাজত সেই কথাকাৰ আমি অনুভৱ কৰিব পাৰিম গতিকে কোনেও নকব যে গৰিমা বয়ে হেন্দুৰকণ কিয় লৈ আছে এতিয়াও লওক তেও সেইকণ সুখ অনুভৱ কৰক দিয়কচোন তেও শান্তিৰে জীয়াই থাকিবলৈ